আপোনাক আমাক খুটিবৰ কাৰণেও এডাল তক্ষক ৰৈ আছে যিডালৰ নাম হ'ল কালসৰ্প যিডালে খুটিলে আমাৰ মৃত্যু হ'ব এই কালসৰ্পৰ দংশনৰ পৰা নিজক মুক্ত কৰাৰ উপায় হ'ল সৎসংগ আৰু হৰিনাম ভাগৱত শ্ৰৱণ কীৰ্তন এই কথা আমাক আজি জনাইছে ইয়াৰ পিছত কি ক'ব আমি চাম কৃষ্ণ রাম রাম হেন শুনি সুতে বিনা অন্তয় বনত আমি অকুলীন হেন আছিল মনত হে ৰাম ৰাম তোমাখাৰ প্ৰশ্নে ভৈলো আজি ক্ষিপ্ৰ বিত্ৰ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ রাম অবশেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উদয় পাখাৰয় নুৰূপে এৰা সেহিমতে যত মানে লয়ে মোৰ মতি বৰ্ণাইবু কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি গ্ৰাম্য কথা কথনে মলিন এবাণী তাক শুদ্ধ করো কৃষ্ণ কথা বখানি এৰা কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত এ যেন মতে পৃথিৱীত ভৈলন্ত বেক
কত হে রাম জিমতে কো ৰীলা শাস্ত্ৰ ব্যাস সৰ্ব জান প্ৰথমে হৰিক স্মৰি শুনা সাৱধান। বাৰু কৃষ্ণ এইখিনিলৈকে কি ক'লে আমি আলোচনা কৰিম। হেন শুনি সুতে বিনা অন্ত অৱনত আমি অকুলীন হেন আছিল মনত। যেতিয়া শৌনক আদি ঋষি সমস্তই এনেধৰণে নিজৰ অভিমত ব্যক্ত কৰিলে তেতিয়া সুতে কি বুলি কৈছে যে হে ঋষি সমস্ত, আমি এই মুহূৰ্তলৈকে নিজকে নিজ জাতিৰ বুলি ভাবি আছিলোঁ, কিন্তু তোমালোকে যি প্ৰশ্নৰ অৱতাৰণা কৰিলা তাৰ যোগেদি আমি নিজকে পবিত্ৰ যেন উপলব্ধি কৰিছোঁ। গতিকে যেনেকৈ যিমান দূৰলৈকে ঢুকি পাওঁ জ্ঞানৰ পৰিসীমাই তোমালোকৰ আগত কৃষ্ণৰ গুঞ্জক লীলা চৰিত্ৰ কম, তোমালোকে শুনিবা। কাৰণ কিয় শুনিবা? ইয়াত পদবন্ধে কৈছে সাৱশেষে কথা কোনে কহিবে স্বৰূপে। ভগৱানৰ কথা সবিশেষকৈ কোনেও শেষ কৰিব নোৱাৰে। যেন পক্ষী উৰয় পাখাৰ অনুৰূপে, পক্ষী যেনেকৈ পাখি অনুসাৰে উৰে সেইমতে যত মানে লৱে মূৰ মতি, ঠিক তেনেধৰণে মোৰ মনে যিমানলৈকে ঢুকি পায় বৰ্ণাইবোৰ কৃষ্ণৰ লীলা তোমাতো সম্প্ৰতি। গতিকে তোমালোকৰ আগত কৃষ্ণৰ গুঞ্জক লীলা চৰিত্ৰ প্ৰকাশ কৰিম। কিয় কৰিম? ইয়াৰ যোগেদি আমাৰো এটা লক্ষ্য উদ্দেশ্য ভাগৱতে প্ৰকট কৰিছে যে আমি কৃষ্ণ কথা কিয় পাতিব লাগে। কাৰণ গ্ৰাম্য কথা পথনে মলিন হোৱে বাণী। আমি যদি কৃষ্ণ কথাক বাদ দি অদৰকাৰী কথা পাতি থাকোঁ, গ্ৰাম্য কথা পাতি থাকোঁ, তেতিয়াহ'লে আমাৰ দেহ আৰু মনবিলাক লেতেৰা কৰিব, পৰিৱেশ দূষিত হ'ব। এতিয়া আপুনি নিজক দুটা ৰূপে পৰিচালনা কৰিব পাৰে। আপুনি নিজকে যদি গ্ৰাম্য কথাৰ দ্বাৰা পৰিচালনা কৰে তেতিয়াহ'লে আপুনি নিজে এখন কটাৰীৰ নিচিনাকৈহে ব্যৱহাৰ হ'ব। কটাৰীয়ে কেৱল কাটি পেলাই নিঃশেষ কৰে। কিন্তু যদি কৃষ্ণ কথা পাতে তেতিয়াহ'লে আপুনি কলম, আপোনাৰ মাজতেই থাকিব সৃষ্টিৰ তত্ত্বৰ সুন্দৰ অমৃতৰ ৰস। গতিকে গ্ৰাম্য কথা আমি পাতিব নালাগে। গ্ৰাম্য কথা কোনবিলাক? যেনে পৰচৰ্চা, পৰনিন্দা, পৰ অন্যায়, উচুত কপট ভাৱ যিবিলাকত আছে সেইবিলাক হ'ল গ্ৰাম্য কথা। সেইবিলাক আমি পাতিব নালাগে। কাৰণ আপুনি এটা কথা কোৱাৰ লগে লগে সেই কথাটো যদি পৰৰ কল্যাণৰ বিপৰীতে হয় তেতিয়াহ'লে মুখ বাগৰি বাগৰি গৈ পেলাই যেতিয়া যাৰ কাৰণে সেই কথাটো অনুচিত আছিল, ক'বলগীয়া নাছিল, তেওঁৰ কাণত পৰাৰ লগে লগে কাজিয়া পেচালৰ সৃষ্টি হ'ব। সেইকাৰণে আমি গ্ৰাম্য কথা নপতাই ভাল। তাক শুদ্ধ কৰা কৃষ্ণ কথা ক বখানি। গতিকে আমি যিমান পাৰি কৃষ্ণ কথা চৰ্চা কৰিব লাগে। এগৰাকী আয়ে কাপোৰ ধুই থাকোঁতে যদি কৃষ্ণ কথা আলোচনা কৰে, যিমান কৃষ্ণ কথা আলোচনা কৰিব কাপোৰখিনিৰ পৰা সিমান মলি আঁতৰি যাব। ভাত তৰকাৰী ব্যঞ্জন বনাই থাকোঁতে যদি কৃষ্ণ কথা আলোচনা কৰে সিমান আহাৰখিনি সুস্বাদু হ'ব। গৃহকৰ্ম কৰি থাকোঁতে যদি ঘোষা এটা গুণগুণাই থাকে সেই কৰ্মটো ন্যায়যুক্ত হ'ব। সেইকাৰণে আমাক যিমান পাৰি 2-4জন ব্যক্তি গোট খালে কৃষ্ণ কথা আলোচনা কৰিবলৈ আহ্বান জনাইছে। কাৰণ কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে, কৃষ্ণ কথাত মহালাভ আছে। আজি যে আপোনালোকে আমাক বিশ্বনাথৰ পৰা আমন্ত্ৰণ কৰি ইয়াত যে বহুৱালে, আপোনালোকৰ কি হৈছে নাজানো, আমাৰ কিন্তু এটা লাভ হ'ব। কি? আমি আপোনালোকৰ যোগেদি দুটা নতুন কথা শিকিব পাৰিম। এইটোতকৈ শ্ৰেষ্ঠ লাভ আৰু নাই। গতিকে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাচে। জুয়ে যেনেকৈ কেঁচা পকা নাবাচে, সূৰ্যই যেনেকৈ লেতেৰা চফা নাবাচে,
ভগৱন্তৰ নাময়ো জাতি ধৰ্ম বৰ্ণ বিচাৰ নকৰে সকলোকে কৃপা কৰিব লাগে মাত্ৰ ইচ্ছা শক্তি গতিকে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত কেনবতে পৃথিৱীত ভৈলন্ত বেকত বেদান্তৰ তত্ত্বযুক্ত এই মহাভাগৱত পৃথিৱীত কেনেকৈ ব্যক্ত হ'ল কিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজান কেনেকৈ সৰ্বজ্ঞাত ব্যাসদেৱে এই ভাগৱত বিশ্লেষণ কৰিলে প্ৰথমে হৰিক স্মৰি শুনা সাৱধান গতিকে আপোনাক আমাক ভগৱন্তক স্মৰণ কৰি এই কথা সাৱধানে শুনিবলৈ আহ্বান জনাইছে ইয়াৰ পিছত আছে ব্যাস নাৰদ সংবাদ রাম দিনে কপূর্বত পদাসর সুতরিষি বদরিকা শ্রমত আসন্ত ব্যাসঋষি এরা উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গো নিগান্থি ব্রহ্মজ্ঞান কৃষক মনত মিলে সুখ নজানন্ত কৃষক মনত মিলে দুখ এরা অধুমুখে আশা বসি হয়া নিশবদ সেহি বেলা তৈতে আহি মিলিল নাৰদ রাম হাতে দিব বিনা যন্ত্র মুখে রাম রাম হৃদয়ত কৃষ্ণ মূর্তি স্ফুরিতি বিশ্রাম এরাম প্রেমে দ্রব সীতাতি রোমাঞ্চ শরীর ধারায় শ্রবন্তে আসো নয়নর নীর ঝুলন্ত যন্ত্রত মহা হরির রিত্র নারদক দেখি ব্যাস ঋষি কীট এরাম আথে বেথে উঠিয়া ধরিয়া কৃতান জলি পরম গৌরবে ঋষি করিলা হে ওলি দিলন্ত
বহিবাৰ তৰে পাইদৰিঘে গন্ধে ধূপে পুজিলা সাদৰে হেৰাম প্ৰণিপাতে পুছিলাকো খলয়া গমন ব্যাসতো পুছিলা পাছে নাৰদো পুছিলা পাছে ব্যাসত বচন হাঁহিয়া বুলন্ত ঋষি কহিও বৃত্তান্ত কিবা হেতু নাহিকেতো মাৰচিত শান্ত কৃষ্ণ এইখিনিলৈকে কি কৈছে আমি আলোচনা কৰিম ইয়াতে পদবন্ধে কৈছে দিনেক পূৰ্বত পৰা সৰসূত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাসবসী যে এদিন ব্যাসদেৱৰ দেউতাকৰ নাম হ'ল পৰাশৰ মুনি পৰাশৰ মুনিৰ পুত্ৰ ব্যাসদেৱ এদিন নিজৰ আশ্ৰমত বহি আছে আশ্ৰমখনৰ নাম হ'ল বদৰিকাশ্ৰম কিয় যিখন আশ্ৰমত বগৰী গছেৰে পৰিপূৰ্ণ হৈ আছিল আৰু এই বগৰীটোক সংস্কৃতত বদৰী বুলি কোৱা হৈছে গতিকে তাত ব্যাসদেৱ বহি আছে কেনেকৈ বহি আছে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণি গান্থি উগুল থুগুল মন মনত সুখ শান্তি নাই গতিকে ভাবি গুণি কোনো ধৰণৰ উপায় সুখৰ কাৰণে কোনো ধৰণৰ উপায় বিচাৰি উলিয়াব পৰা নাই ব্ৰহ্মজ্ঞান চিন্তন্তে মনত নাহি সুখ নজানন্ত কৃষক মনত মিলে দুখ ব্ৰহ্মক চিন্তা কৰিও মনলৈ কোনো সুখ শান্তি আনিব পৰা নাই কিন্তু কিয়নো দুখ আহিল তেওঁ নিজেও ক'ব পৰা নাই গতিকে অধুমুখে আশাবসী হৈয়া নিশবত তললে মুখে বহি আছে কোনো কথা বতৰা নোকোৱাকৈ নিশব্দে সেই বেলা তৈতে আহি মিলিল নাৰদ ঠিক তেনেকুৱা সময়তে নাৰদ আহি তাত উপস্থিত হ'ল এতিয়া কেতিয়াবা কেতিয়াবা আপোনাৰ আমাৰো তেনেকুৱা হয় সমাধান কৰিব নোৱাৰা সমস্যাই যেতিয়া আমাৰ হৃদয়খন জুমুৰি দি ধৰে তেতিয়া আমাৰ কাকো মাতিবলৈ মন নাযায় তেতিয়া হয় পুখুৰী পাৰত নহয় পিয়ালি কাণত নহয় আছুতীয়া কোঠা এটাত অকলে অকলে বহি থাকিবলৈ মন যায় সেই একে অৱস্থা এতিয়া কাৰ হৈছে ব্যাসদেৱৰ কিন্তু তেনেকুৱা সময়ত আকৌ মনলৈ ভাৱ আহে আমুক ব্যক্তিজনে যদি এতিয়া আহি পেলাই অকণমান পালেহিহেঁতেন অন্ততঃ সকাহ এটা পালোহেঁতেন তেনেকুৱা ভাৱ কিন্তু আহি থাকে গতিকে তেনেকুৱা ভাৱক প্ৰকাশ কৰি থকা ব্যাসদেৱক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱন্তই পৰম ব্ৰহ্ম এজন সাধুক পঠাই দিছে সেইজনে হৈছে নাৰদ কোনো ধৰণৰ কথা নোকোৱাকৈ যেতিয়া নিশব্দে ব্যাস বহি আছে তেনেকুৱাতে তাত আহি নাৰদ উপস্থিত হ'ল এতিয়া ব্যাসৰ সৎসংগ কোন নাৰদ এতিয়া আপুনি আমিও যদি ভগৱন্তৰ প্ৰতি সুদৃঢ় বিশ্বাস থাকে সংসাৰত কেতিয়াবা কিবা সমস্যা বা বিপদ আহিলেও আপোনাক উদ্ধাৰ কৰিবই ভগৱন্তই কাৰ যোগেদি সৎসংগৰ যোগেদি সেইকাৰণে তৃতীয় স্কন্ধত কপিলে কৈছে হে আই জীৱ উদ্ধাৰ হোৱাৰ অন্যতম উপায় হ'ল সৎসংগ কি বুলি কৈছে ৰাম মনবুদ্ধি আদি কৰি যতে আশ্ৰয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয় মন বুদ্ধিক সন্তোষিত কৰাৰ উপায় হৈছে সৎসংগ এই কথা আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব এতিয়া নাৰদ ৰূপী সৎসংগ তাত আহি উপস্থিত হ'ল হোৱাৰ লগে লগে কি কৰিলে অতি সুন্দৰকৈ আমাক পদবন্ধে কৈছে যে হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম
হাতত দিব্য বীণা যন্ত্ৰত মুখেৰে ৰাম নামৰ সুৰৰ ঝংকাৰ তুলি তুলি আৰু সেই সুৰ তেওঁৰ দিব্য বীণাত সুন্দৰ বুলনিৰে ঝংকাৰ বোৱাই প্ৰৱেশ কৰিছে। এতিয়া নাৰদ কেনেকৈ কি গাই আহিছে চাবচোন দেই। হে ৰাম হৰি নাম বিচাৰি খালো বাথুৰি, হৰি নাম বিচাৰি খালো বাথুৰি, হৰি নাম হৃদয়ত আছে, কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম ৰাম। এনেকৈ নাৰদে হৰি নামৰ সুৰৰ ৰসত ৰখিত হৈ ব্যাসৰ আশ্ৰমত প্ৰৱেশ কৰিছে। গতিকে কি বুলি কৈছে? প্ৰেমে দবৈ চিতহাতী ৰোমাঞ্চ শৰীৰ ধাৰায়ে চবন্তে আছে নয়নৰণীৰ। ভক্তি প্ৰেমত মন দ্ৰৱীভূত হৈ গৈছে, শৰীৰ ৰোমাঞ্চিত হৈ গৈছে আৰু চকুৱেদি চকু পানী ওলাইছে। এইটোৱে হ'ল ভকতৰ ভগৱন্তৰ প্ৰতি থকা ভক্তি আৰু প্ৰেমৰ অনন্য ৰূপ। ভগৱন্তৰ প্ৰতি প্ৰেম আৰু ভক্তি আহিবলৈ হ'লে মুখেৰে নাম গাই হৃদয়ত ৰূপটো প্ৰতিষ্ঠা কৰি দিয়াৰ লগে লগে চকুৱেদি অশ্ৰু নিগৰিব লাগিব। কাৰ দৰে? নাৰদৰ দৰে। গতিকে তুলন্ত দন্তত মহা হৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাসৰ ঋষি সচকিত। গতিকে সুন্দৰ দিব্য বীণত সুৰৰ ঝংকাৰ তুলি তুলি তালৈ যেতিয়া প্ৰৱেশ কৰিছে, নাৰদক দেখি ব্যাসদেৱ আচৰিত হৈছে। হৈ কি কৰিলে? এটা আশ্চৰ্য গুণ। আঠে বেঠে উঠিয়া ধৰিয়া কৃতাঞ্জলি, পৰম গৌৰৱে ঋষি কৰিলা সেৱলি। আঠে বেঠে হাতযোৰ কৰি পেলাই সেৱা কৰিছে। কোনে? ব্যাসদেৱ। ব্যাসদেৱ কোন? বোলে ভগৱন্তৰ 24 অৱতাৰৰ অৱতাৰী পুৰুষ হৈও কিন্তু নাৰদক সেৱা কৰিছে। সেইকাৰণে বাপাই সমস্ত আমাৰ মহাপুৰুষে যদিও সেৱা কৰাটো আমাৰ এটা অন্যতম ভক্তিৰ পথ বুলি কৈছে, নিয়ম বুলি কৈছে, কিন্তু আপুনি আমি 5টা কাৰণত সেৱাৰ পৰা কেতিয়াবা বিচলিত হৈ যাওঁ। কি কি? ধনৰ অহংকাৰ, যে মই ইমান এজন ধনী মানি মানুহ, একো নথকা এইজন আহিল বুলিয়ে মই তাৰ ভৰিকেইটাত পৰিমনে? বিদ্যাৰ অহংকাৰ, অকল মোৰ গাঁওখন নহয় 5-6খন গাঁৱে মোৰ পৰা পৰামৰ্শ লৈ পেলাই বুদ্ধি ভৰসা ল'বলৈ আহে, মই ইমান এজন বিদ্যাৱন্ত ব্যক্তি, এই নিৰক্ষৰ মানুহজন আহিল বুলিয়ে মই সেৱা কৰিমনে? বুদ্ধিৰ অহংকাৰ, মই সকলো কথা মানুহে মুখ মেলিলে গম পায়, মই সকলো জানো, একো নজনা এজন অজ্ঞানী আহিল বুলিয়ে মই সেৱা ধৰিমনে? চি চেহেৰাৰ অহংকাৰ, বোলে মই এই ভোলাবুৰী গাঁৱৰ ভিতৰতে ধুনীয়া, গতিকে একো মানে চেহেৰা নথকা, দেহৰ কোনো মানে ৰূপৰ কোনো সৌন্দৰ্য নথকা এজন আহিল বুলিয়ে মই তেওঁক সেৱা কৰিমনে? এই ভাৱটো আমাৰ কেতিয়াও থাকিব নালাগে। কাৰণ ভগৱন্তই কৈছে মই ধুনীয়াটো যে সৃষ্টি কৰিছোঁ সেইটোও মই, বেয়াটো যে সৃষ্টি কৰিছোঁ সেইটোও মই। তুমি যদি ধুনীয়াবিলাকৰ অহংকাৰত অহংকাৰী হৈ বেয়াসকলক যদি ঘিণ কৰা, তেতিয়াহ'লে মই সুন্দৰক বান্দৰ বনাই দিবলৈ কিন্তু বেছি সময় নালাগিব। গতিকে আমি এই দিশৰ ওপৰত সাৱধান হ'ব লাগিব। স্বয়ং অৱতাৰী পুৰুষ ব্যাসদেৱে নাৰদক সেৱা কৰিছে। এতিয়া আমি সেৱাৰ ক্ষেত্ৰত কেতিয়াও অহংমম ভাৱ আনিব নালাগে। কি কৈছে? আঠে বেঠে উঠিয়া ধৰিয়া কৃতাঞ্জলি, পৰম গৌৰৱে ঋষি কৰিলা সেৱলি। আঠে বেঠে উঠি হাতযোৰ কৰি খুব সুন্দৰকৈ সেৱা ধৰিছে আৰু দিলন্ত আসন আনি বসিবাৰতৰে বহিবলৈ সুন্দৰকৈ আসন আনি দিছে। পাদ্য অৰ্ঘে গন্ধে ধূপে পুজিলা সাদৰে, আৰু খুব সুন্দৰকৈ পাদ্য মানে ভৰি ধুবলৈ দিয়া পানী, অৰ্ঘ মানে মূৰত ল'বলৈ, দূৰৰ পৰা আহোঁতে মূৰত ল'বলৈ দিয়া পানীক অৰ্ঘ বুলি কৈছে। গতিকে সেয়াৰে
সুন্দৰকৈ আদৰণি জনাইছে গতিকে প্ৰণিপাতে পুছিলা কুশল আগমন বহুদিনৰ মূৰত এজন ব্যক্তিক লগ পালে আমি যেনেকৈ ভাল বেয়া খবৰ সোধো ঠিক তেনেকৈ নাৰদো পুছিলা পাছে ব্যাসক বচন নাৰদে ব্যাসক ব্যাসে নাৰদক মনৰ খবৰ ল'বলৈ যত্ন কৰিছে হাঁহিয়া বুলন্ত ঋষি কহিও বিতান্ত এজন ব্যক্তিৰ মনত কি চলি আছে সেয়া মুখখন দেখিলে গম পোৱা যায় সেইকাৰণে আমাৰ বহুতে কেতিয়াবা কথা পাতোতে কয় মই সি আহোঁতেই তাৰ মুখখন দেখিয়ে গম পাইছোঁ সি যে এইটো কথা ক'বলৈকে আহিছে বুলি গতিকে ব্যাসদেৱৰ মুখখন দেখিয়ে নাৰদে গম পাই গ'ল মনত কি চলি আছে গতিকে কৈছে যে তোমাৰ কিয় মনত আজি যেন শান্তি নাই তেনেকুৱা এটা ভাৱ প্ৰকাশ পাইছে কি হ'ল আচলতে তুমি মোক বুজাই পেলাই কোৱা বুলি নাৰদে আৰু কেইদিনমান প্ৰশ্ন কৰিব কি কৰিব আমি শুনিম আৰু লগে লগে এই পদৰ অন্ততে আৰু কিছু কথা আলোচনা কৰি ঠিক 2:20 যোৱাৰ লগে লগে একেলগে আমি সকলোৱে এটি দিহানাম গাই আমি আমাৰ অনুষ্ঠান সামৰিম আমাৰ পৰম কৃপালু বৰদলৈ বাপদানাই পৰৱৰ্তী কাৰ্যসূচী চলাই যাব আমি যেহেতু বিশ্বনাথ চাৰিআলিলৈকে ঘূৰি যাব লাগিব আমাৰ আদৰণি সমিতিৰ বাপাই সমস্তই জানে কিমান ব্যস্ততাৰ মাজত আপোনাৰ খবৰ অকণমান চৰণ সেৱা ধৰাৰ সৌভাগ্য অৰ্জন কৰিছোঁ গতিকে আহক অকণমান আমি পাঠৰ মাজলৈ আকৌ সোমাই যাওঁ